সকল আগৰ আমি ভিডিঅ'টোত কি দিছিলোঁ পৰিমেয় সংখ্যাৰ বিধিকেইটা দিছিলোঁ কি বিধি পাইছিলোঁ সেই সহযোগ বিধি বিনিময় বিধি ক্ৰম বিনিময় আৰু আবদ্ধতা বিধি দিছিলোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই বিভিন্ন ধৰণৰ ভিডিঅ' বা ইউটিউবত দিয়া ভিডিঅ' বা এইবিলাক চোৱাৰ কাৰণে অনবৰত মোবাইলটোতে লাগি নাথাকিবা তোমালোকে খেলা ধূলা কৰিবা বেলেগ বেলেগ কিতাপ পঢ়িবা বাহিৰা কিতাপ নহলে কি হ'ব তোমালোকৰ চকুৰ বা শাৰীৰিকভাৱে কিছুমান প্ৰব্লেম সমস্যাৰ উদ্ভৱ হ'ব পাৰে গতিকে তোমালোকে খেলা ধূলাও কৰিবা এইবিলাক কৰাৰ লগতে তেতিয়াহে তোমাৰ কি হ'ব শৰীৰটো ভালে থাকিব গতিকে কৰোনাৰ কাৰণে তোমালোকে এই যে ঘৰত আছা তাৰ বাবে তোমালোকে খেলা ধূলাৰ লগতে বিভিন্ন ধৰণৰ কিতাপ পাতিও পঢ়িবা পাঠ্যপুথিৰ লগতে ঠিক আছে এতিয়া আমি পৰিমেয় সংখ্যাৰ যিটো পিছৰ খণ্ড সেই পিছৰ খণ্ডটো আমি আৰম্ভ কৰিছোঁ আমাৰ পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত যিটো পুৰণৰ বিতৰণ বিধি আমাৰ মানে কি বিতৰণ বিধি যিটো আছিল আমি পৰিমেয় সংখ্যাৰ ক্ষেত্ৰতে আমাৰ সেই বিধিটো আগৰ ক্লাছত দিয়া হোৱা নাছিল বিতৰণ বিধি ডিস্ট্ৰিবিউটিভ ল এই বিধিটো আছিল এই বিধিটো দিব বাকি আছিল গতিকে এতিয়া আমি চাওঁ এই বিতৰণ বিধিটো কি বিতৰণ শব্দটো কি আমি বিতৰণ শব্দ ডিস্ট্ৰিবিউশন ইয়াৰ অৰ্থটো হ'ল আমি ভগাই দিওঁ যেনে আমি যেতিয়া কাৰোবাক মাহ প্ৰসাদ ভগাই দিওঁ এজন থাকে মানুহ এজনে কি বহুত কেইজনক এনেকে ভগাই দিয়ে ইয়াতো ঠিক তেনেকুৱা আমাৰ পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত তো ঠিক একেদৰে এ আমি এটা যদি সেই ভগাই দিয়া মানুহজন বুলি কৈছো এ ইনটু বি প্লাছ চি যদি থাকে এইটো যোগৰ ক্ষেত্ৰত আমি দিছো তাৰমানে এ কাক ভগাই দিব বি আৰু চিক ভগাব তাৰমানে এইটো কেনেকুৱা হ'ব এ ইনটু বি ই কাক দিব বিকো দিব আৰু এ কাক দিব চিকো দিব তাৰমানে এ ইনটু বি প্লাছ ইয়াতে প্লাছটো আহিল এ ইনটু চি ই বিতৰণ কৰি দিলে এ বিতৰণ কৰি দিলে বি কো দিলে চি কো দিলে গতিকে এইটো হ'ল বিতৰণ বিধি পুৰণৰ ক্ষেত্ৰত আমাৰ পুৰণৰ যোগৰ ক্ষেত্ৰত আমি যদি এটা সংখ্যা লওঁ এইকেইটা আমি কি লৈছো চলক লৈছো কিছুমান আমি যদি সংখ্যা লওঁ সংখ্যাটো 3 ইনটু 4 প্লাছ 5 এইটো যদি আমি বিতৰণ বিধিটো প্ৰয়োগ কৰো এতিয়া কি হ'ব 3 ইনটু 4 এই প্লাছটো মাজত যিটো থাকে প্লাছ 3 ইনটু 5 এইটো হ'ল বিতৰণ বিধি আমি যদি এইটো চাওঁ আমি বাওপক্ষত চাওঁ যদি দেখা পাম এইটো যদি কৰি চাওঁ বাওপক্ষ 3 ইনটু 4 প্লাছ 5 9 গতিকে 3 9 গুণ 27 এতিয়া যদি সোঁপক্ষত চাওঁ ৰাইট হেণ্ড সাইডত চাওঁ যদি আমি 3 4 গুণ 12 3 5 গুণ 15 তাৰমানে সোঁপক্ষ আৰু বাওপক্ষ সমান হৈছে এইটো হ'ল আমাৰ কি পুৰণৰ ক্ষেত্ৰত পুৰণ আৰু যোগৰ ক্ষেত্ৰত এইটো বিতৰণ বিধি ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি কি চাওঁ পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত শূন্যৰ ভূমিকা কি ৰোল অফ জিৰ' কি হয় এতিয়া আমি যদি জিৰ'টো যিকোনো পৰিমেয় সংখ্যাৰ লগত যদি যোগ কৰো 7 প্লাছ 0 কি হ'ব এইটো 7 হ'ব তাৰপিছত যদি আমি যিকোনো এটা পৰিমেয় সংখ্যা 3/5 প্লাছ 0 কি পাম আমি 3/5 পাম তাৰমানে যিকোনো পৰিমেয় সংখ্যাৰ লগত যদি আমি শূন্যটো যোগ কৰো তেতিয়া সেই পৰিমেয় সংখ্যাটোৱে পাম সেইকাৰণে আমাৰ কি কয় শূন্যক পৰিমেয় সংখ্যাৰ যোগাত্মক অভেদ গতিকে শূন্যক কি বুলি কয় শূন্য পৰিমেয় সংখ্যাৰ যোগাত্মক অভেদ বুলি কোৱা হয় গতিকে
এই প্ৰশ্নটো পৰীক্ষাত প্ৰায় আহে পৰিমেয় সংখ্যাৰ যোগাত্মক অভেদ কি তেতিয়া আমি কি কম শূন্য বুলি কম আৰু কেতিয়াবা এনেকৈ আহে অখণ্ড সংখ্যাৰ যোগাত্মক অভেদ কি পৰিমেয় সংখ্যাটোৰ যোগাত্মক অভেদ যদি শূন্য হয় গতিকে অখণ্ড সংখ্যাৰ আৰু অখণ্ড সংখ্যাৰ যোগাত্মক অভেদ কি হ'ব শূন্য হ'ব আমাৰ কাৰণ কি হ'ব 7 -7 প্লাস 0 কৰিলেও -7 এ হ'ব বা পূৰ্ণ সংখ্যাৰ যোগাত্মক অভেদ বুলি গলেও আমি কি বুলি কম শূন্য বুলিয়ে কম এটো হল পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত কিহৰ ভূমিকা শূন্যৰ ভূমিকা শূন্যটো কেনে ধৰণে কাম কৰে এতিয়া যদি চাও আমি পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত কিহৰ ভূমিকা চাম সে একৰ ভূমিকা চাও যদি ৰোল অফ যদি 1 চাও আমি তেতিয়া কি পাম যিকোনো পৰিমেয় সংখ্যাক যদি আমি 7/9 তাক যদি কিহেৰে মাল্টিপ্লাই কৰিছো একেৰে যদি মাল্টিপ্লাই কৰো একেৰে যদি পূৰণ কৰো তেতিয়া কি পাইছো সেই পৰিমেয় সংখ্যাটোৱে পাইছো 7/9 বা আমি যদি এটা লও 3 * 1 কি পাইছো -3 এ পাইছো গতিকে আমি কি দেখা পালো যিকোনো পৰিমেয় সংখ্যাক যদি একেৰে পূৰণ কৰো সেই পৰিমেয় সংখ্যাটোৱে পাম গতিকে আমি ক'ব পাৰো একটো হল আমাৰ বা আমি এনেকৈ ক'ব পাৰো পৰিমেয় সংখ্যাৰ গুণাত্মক অভেদ কি আমি যদি কওঁ পৰিমেয় সংখ্যাৰ গুণাত্মক অভেদ কিমান এক মাল্টিপ্লিকেটিভ যেটো আইডেন্টিটি বুলি কয় সেটো হল এক হ'ব এই প্ৰশ্নটো পৰীক্ষাত প্ৰায় আহে গুণাত্মক অভেদৰ আমি যদি কওঁ অখণ্ড সংখ্যাৰ গুণাত্মক অভেদ এতিয়াও আমি কি কম এক বুলি কম পূৰ্ণ সংখ্যাৰ গুণাত্মক অভেদ বুলি কলেও আমি এক বুলি কম গতিকে প্ৰশ্নটো বেলেগ বেলেগ ধৰণে পৰীক্ষাত আহে ঠিক আছে এতিয়া আমি কি চাম পৰিমেয় সংখ্যা এটাৰ যেটো ঋণাত্মক ৰূপ এটো চাম আমি ক'ব পাৰো যোগাত্মক বিপৰীত বা ঋণাত্মক বিপৰীত আমি এনে দুটা ক'ব পাৰো ঋণাত্মক বিপৰীত গতিকে যিকোনো এটা সংখ্যাৰ পৰিমেয় সংখ্যাৰ সে 9 লোৱা হৈছে 9ৰ যদি আমি যোগাত্মক বিপৰীত বুলি কওঁ যোগাত্মক বিপৰীত বুলি কওঁ তেতিয়া হেতু কি হ'ব -9 তাৰ মানে আগত সংখ্যাটোৰ যিটো চিন যি আছে তাৰে আগত যদি আৰু আমি সংখ্যাটোৰ আগত যদি এটা মাইনাস চিন দিও হেতু কি হ'ব তাৰ সংখ্যাটোৰ যোগাত্মক বিপৰীত বা ঋণাত্মক বিপৰীত হ'ব এতিয়া যদি আমি এটো -7ৰ যোগাত্মক বিপৰীত বুলি কওঁ সংখ্যাটো কি আছে -7 তাৰে আগত আমি কি দিব লাগিব আৰু এটা মাইনাস দিব লাগিব গতিকে এটো কি হ'ব -a প্লাস মানে +7 গতিকে -7ৰ যোগাত্মক বিপৰীত বা ঋণাত্মক বিপৰীত +7 9ৰ যোগাত্মক বিপৰীত বা ঋণাত্মক বিপৰীত -9 বুজি পাইছা এটো হল যোগাত্মক বিপৰীত বা আমি ক'ব পাৰো ঋণাত্মক বিপৰীত এতিয়া আমি চাম বুজি পাইছা না এতিয়া আমি চাম গুণাত্মক বিপৰীত পৰিমেয় সংখ্যাৰ কি চাম গুণাত্মক বিপৰীত সো গুণাত্মক বিপৰীত কি এটো এটা সংখ্যা পৰিমেয় সংখ্যা 5/9 পৰিমেয় সংখ্যা ইয়াৰে হৰ কোনটো 9 টো হৰ লগ কোনটো 5 টো এতিয়া আমি ইয়াৰ গুণাত্মক বিপৰীত মানে কি হ'ব ইয়াৰ গুণাত্মক বিপৰীত হৰটো লগ হ'ব ইমান এটো যদি আমি গুণাত্মক বিপৰীত বুলি কওঁ এটো যদি গুণাত্মক বিপৰীত কি হ'ব
9/5 ইয়াৰ যিটো হৰ আছে সেইটো লব হ'ব আৰু লবটো যায় হৰ হ'ব চিনৰ পৰিৱৰ্তন নহয় গুণাত্মক বিপৰীতত আমাৰ কিহৰ পৰিৱৰ্তন হয় হৰটো গৈ লব হ'ব লবটো গৈ হৰ হ'ব এইটোৱে হ'ল গুণাত্মক বিপৰীত এতিয়া এটা কথা ইয়াতে আমি গম পাম এটা সংখ্যা এই সংখ্যাটো কিমান আছে 5/9 5/9 আমাৰ গুণাত্মক বিপৰীত কি পাইছো আমি 9/5 এটা 5/9 আৰু 9/5 এই দুটা পূৰণ কৰিলে আমাৰ কি হ'ব 9 9 কেনসেল যাব কাটা যাব 5 5 কেনসেল যাব তাৰ মানে এটো কি হ'ব 1 হ'ব তাৰ মানে এটা কথা গম পালো আমি এটা সংখ্যা আৰু তাৰ গুণাত্মক বিপৰীতক যদি পূৰণ কৰো তেতিয়া কি পাম সদায় 1 পাম বুজি পাইছানে কি এটা সংখ্যা আৰু সংখ্যাটোৰ গুণাত্মক বিপৰীত যদি পূৰণ কৰো এটো কি হ'ব 1 হ'ব ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইখিনি লিখি লবা কাৰণ এই ধৰণৰ কোৱেশ্চন প্ৰায় আহে এনেকুৱা ধৰণৰ গতিকে আমি কি কৰো এটা সংখ্যা আৰু তাৰ সংখ্যাটোৰ গুণাত্মক বিপৰীতৰ যিটো পূৰণফল সেইটো 1 হ'ব ঠিক একেদৰে আমি যদি এটা সংখ্যা লওঁ সে 5 যদি আমি যোগাত্মক বিপৰীত বুলি কওঁ আচ্ছা এইখিনি আমি ওপৰত লিখিছো আমি এটা সংখ্যা লৈছো 5 এই 5 যদি আমি কি লওঁ 5 যদি যোগাত্মক বিপৰীত লওঁ 5 যোগাত্মক বিপৰীত কি হ'ব -5 বুজি পাইছানে 5 আমি যোগাত্মক বিপৰীত লৈছো পাইছো -5 এটা এই 5 টো আৰু তাৰ যোগাত্মক বিপৰীত কি আছিল -5 ইহতৰ যোগফল কি হ'ব 5 প্লাসে মাইনাসে মাইনাস এটো 0 কৈছে না বুজি পাইছা গতিকে আমি কি দেখা পালো সংখ্যা আৰু তাৰ যোগাত্মক বিপৰীতৰ যোগফল 0 তাৰ মানে এটা সংখ্যা প্লাস তাৰ যোগাত্মক বিপৰীত সংখ্যাটোৰ যোগাত্মক বিপৰীতৰ যোগফল কি 0 বুজি পাইছানে গতিকে আমি পালো যোগাত্মক বিপৰীত পালো গুণাত্মক বিপৰীত পালো আৰু যেটো বিতৰণ বিধি পালো পূৰণ আৰু যোগৰ ক্ষেত্ৰত এইখিনি পালো গতিকে আজিলৈ এইখিনিয়ে ইয়াৰ পিছত আমি অনুশীলনীটো আৰম্ভ কৰিম 1.12